গাঁৱৰ ঐতিহ্য মণ্ডিত বাৰগোপাল গোসাঁই ঘৰৰ যোৱা ৰাতি চুৰ সোমাই ভেণ্টিলেশ্যন ভাঙি গোটেই লণ্ড বন্ধ কৰি নগদ ধনৰ যিখিনি আমাৰ পইচা আছিল মোটামুটি 15-20 হাজাৰ টকা আছিলে গোটেইখিনি পইচা চুৰি লৈ যায় আৰু লৈ যোৱাৰ পিছত ৰাতিপুৱা দেউনী আহি চাই যি আমাৰতো মন্দিৰটো চুৰ হৈছে ৰাইজক অৱগত কৰিলে ৰাইজে আৰু আমাৰ প্ৰশাসনক অৱগত কৰিলোঁ প্ৰশাসন আহিলে এতিয়া আপুনি মিডিয়াত থৈ দিয়ে আমি গোটেই ৰাইজক জনাব বিচাৰিছোঁ যে আমাৰ মন্দিৰ চুৰ হৈছে ইয়াত মন্দিৰত হাত লগাইছে যোনে হাত নলগাওক আমাৰ চুৰটো আনি আমাৰ চুৰটো ধৰিব লাগে সেইখিনি আমাৰ কথা মোটামুটি 15-20 হাজাৰ টকা আছিলে আমাৰ আয়তীৰ গোটেই ধনখিনি তাতে বাকচ জমা কৰে কিবা এটা কাম কৰিম বুলি ভাবিছিলে আয়তীসকলে গোটেই পইচা জমা কৰে মোটামুটি 15-20 বছৰ আগৰ পইচা তাত জমা আছিলে মোটামুটি 2-3 বাজিব চাগে ইমানটো আৰু গম নাপাব চবে নিদ্ৰাত আছে মানুহ মানে মই ঠিক অলপ ওলাই গৈছিলোঁ 8:30 বজাত মই আহি পালোঁ তাৰপিছত মই গম পালোঁ যে ইয়াতে চুৰ হোৱা বুলি ক'লে মই লগ দৌৰি আহি চালোঁ চাই হ'ল কিন্তু ভেণ্টিলেশ্যন যিটো আছে মেইন দৰ্জাটো বন্ধ আছে লক ঠিকেই আছে কিন্তু ৱালৰ যিটো ভেণ্টিলেশ্যন সেইখন ভাঙি কিনে সোমাইছে আৰু ভিতৰৰ বস্তুখিনি দেখাৰ পিছত গম পালোঁ যে সঁচাকৈ চুৰিয়ে কৰিছে কাৰণ কিয় বস্তুবিলাক চিদিলি হৈ আছে আৰু য'ত মানে পইচা 3-4 জেগাত আছিল মানে তাৰ পৰা মানে হেৰি কৰিছে আৰু আমাৰ যিখিনি বা ৰূপৰ খঙা বা ৰূপৰ আৰু সোণৰ যিখিনি আমাৰ হেৰি আছিল সেইখিনি অলংকাৰখিনি কোনো মানে টাচ কৰা গম নাপালে আচলতে আৰু সেইখিনি আমাৰ ছেফ থাকিলে বাকী আমাৰ টকা পইচা যিখিনি 3-4 জেগাত আছিল সেইখিনি পইচা লৈ গ'ল মানে আৰু বাকী অন্যান্য বস্তু অলপ পৰি আছে টাইমটো এতিয়া এইটোতো ৰাতি হৈছে কিন্তু ৰাতি এতিয়া কিমান টাইমত হৈছে সেইটোতো আৰু কোনো ক'ব নোৱাৰে আমি পুৱাহে আমি এই বস্তুটো আমি গম পালোঁ আহি কিনে আৰু আমাৰ ফাৰ্ষ্ট দেউৰীয়ে দেখিলে দেউৰী দেখাৰ পিছত হুলস্থুল হ'ল তাৰপিছত সেইকাৰণে চবখিনি মানে যিখিনি ওচৰ চুবুৰীয়া চব লৰালৰিকৈ দৌৰি আহিলে আহিছে চাই চব প্ৰমাণিত যে মানে এইটো চুৰি কাৰ্যই হৈছে আৰু যোনে কৰিছে এইটো ভাল কাম কৰা নাই আমি প্ৰশাসনক খবৰ দিছোঁ প্ৰশাসন আহিছে আৰু আমি এতিয়া মানে এইটোৱে বিচাৰিছোঁ আমাক কোনে কৰিছে তেওঁক লাগে আৰু তেওঁ এটা উচিত এটা শাস্তি পোৱাটো আমি বিচাৰোঁ আপোনালোকৰ ঘৰত যোগাইছোঁ আপোনালোকৰ অলপ এইটো হেৰি কৰক আৰু আমাৰ প্ৰশাসনেও এইখিনি যিখিনি পাৰে সেইখিনি আমাক হেল্প কৰিব আৰু তেওঁক আমি কৰায়ত্ব কৰাৰ কাৰণে মই গোপাল মন্দিৰৰ বিয়াকুচি গাঁৱৰ মই দেউৰী কোনদিনা যেনেকৈ মই আজিও আহি কিনে 7টা পিছত আহি পাইছোঁ মন্দিৰ তাৰপিছত মই আগে প্ৰথমতে চাফ চিকুণ কৰিলোঁ মন্দিৰটো পানী চানী ছিটাই মই ফুল লৈ ফুল তুলিব গ'লোঁ পিছত চাওঁ যে টাঙাটো খুলি পেলাই দেখা পাই যিন বস্তু বাহিনী চিলিটি বিলিটি পৰি আছে খিচিৰ হৈ পেলাই পৰি আছে তাৰপিছত মই আৰু বান্দাৰ সোমোৱা বুলি মই অলপ সন্দেহ কৰিলোঁ বোলে বান্দাৰ সোমাইছে নেকি কয়দি সোমালাক বুলি চাং বুলি পিছত ভেণ্টিলেশ্যনখন ভাঙা আছে চাওঁতে পিছত যোন বাটাখানত পইচা থাকে বাটাখানৰ পইচাটোতো নাই বাটাখানৰ যেতিয়া পইচাটো নাই এফালে থহাটো কাষত পৰি আছে থহাটোত পইচা থৈ যাওঁ মই 2টা থহাত সেই 2টা থহাত পইচাকেইটা নহয় গৈছে তাৰ পিছত মই কমিটিৰ ছোৱালীটোক ক'লোঁ যাই পেলাই ক'লোঁ বোলে সৰুমিনা কমিটিৰ ল'ৰাকেইটা ফোন কৰি পেলাই মন্দিৰত চুৰ হোৱা বুলি পেলাই পিন্ধি মই কান্দি কাটি হুলস্থুল লৈ গৈছোঁ মই বহুত বেয়া লাগছে আজি আমাৰ মন্দিৰত থাকিলেও কিন্তু ইমান এনেকুৱা হোৱা নাছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত